নমস্কাৰ আজি আহিছো মই এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আজি মই সঞ্চয় ক্ষতিয়ানখন কেনেকৈ লিখিব লাগে তাৰে অকনমান ভিডিও লৈ আহিছো আপোনালোকে হেখলৈকে চাই থাকিব ভিডিওটো তেতিয়া আহক ভিডিওটো ষ্টাৰ্ট কৰো ইয়া মই দেখিছে নহয় এটো আত্মসহায়ক গোটৰ নাম আপোনালোকে নিজৰ গোটটো নাম লিখিব তাৰ পাছতে ইয়াতে সদস্য গৰাকী নাম এটা পেজত যেহেতু এগৰাকী সদস্যৰ নাম লিখিব লাগে হেগতিকে এগৰাকী নাম লিখি লব তাৰপিছত গোটৰ কোড নাম্বাৰটো হেতু আপোনালোকৰ নিজৰ লিখি লব ইয়াতে হৈছে তাৰিখ আপোনালোকৰ নিজৰ মানে সভাখন যেটো ডেটত পাতিব হেয়া আপোনালোকৰ ইয়াতে তাৰিখসমূহ দি যাব এটা সপ্তাহত এনেকে দিলে তাৰ পিছৰ সপ্তাহটো দিলে তাৰ পাছৰটো দিলে এনেকে 4খন মিটিং হৈ গল তাৰ পাছতে গোটৰ সভাৰ সংখ্যা নং মানে আপোনালোকৰ মানে সভাৰ মানে যিখন আপোনালোকে সপ্তাহত মিটিং পাতে হেয়াত মানে কে নম্বৰ পৰিছে হেতু আপোনালোকে ইয়াতে দি যাব বলে 1 হলে 1 2 হলে 2 3 হলে 3 4 হলে 4 এনেকে 1 2 3 কে এনেকে যাব নহলে বলে 15 নম্বৰ হল 15 16 17 18 এনেকে দিব তাৰ পাছত কিন্তু এই কেসবুকৰ বহি পৃষ্ঠা নংটো একে হ'ব মানে এমাহত 4টা সপ্তাহ যেহেতু হয় হে গতিকে এমাহৰ পেজৰ যেটো কেসবুকৰ নাম্বাৰ মানে 4টা সপ্তাহৰ এখন পেজতে বহিব কেসবুকৰ হেকাৰণে এটা নাম্বাৰ দিব ইয়াতে মই 6 নম্বৰ পেজত পৰিছে কাৰণে এই গুটি 4খন এখন পেজতে পৰিছে যেহেতু কেসবুকৰ হেকাৰণে এটা নাম্বাৰ দিছো তাৰ পাছতে এয়া যোৱা মাহলৈকে মুঠ জমা মানে আপোনালোকৰ যোৱা মাহলৈকে কিমান টকা হাতত আছিল মানে জমা হৈছিল হেতু ইয়াতে দি লব লাগিব তাৰ পাছতে ইয়াতে সাপ্তাহিক জমা মানে 20 টকা হওক 30 টকা হওক যে টকা উঠাই ইয়াতে লিখিব লাগিব এটোৱে প্লাস কৰি ইয়াত যিমান হ'ব হেতু ইয়াতে বহাব লাগিব আকৌ এটো আনি প্লাই ইয়ালে আনিব লাগিব যোৱা মাহৰ মানে হেতুলে কিন্তু এডখৰ আপোনালোকে পিছৰ ডখৰ নিদিও বুলিও পাৰিব অকল এটো দিম বুলিও পাৰিব কিন্তু দিব মানে দিলে মানে কি হয় বুজিবলৈ সহজ হয় হেকাৰণে এনেকেও দি লব পাৰে তাৰ পিছত আকৌ 20 रुपीस তাৰপিছত প্লাস কৰিলে ইমানটো হয় তাৰপিছত এনেকে এডখৰ পৰা লিখিও এনেকে প্লাস কৰিব পাৰে বা এডখৰ পৰা লিখি এনেকেও প্লাস কৰিব পাৰে এই বস্তুটো আপোনালোকে নিলিখিও বুলিও পাৰে কিন্তু লিখি ললে ভাল আৰু নিজে বুজি পাব এনে ধৰণে আপোনালোকে বহি লিখি লব মই ইয়াক ধুনিয়াকে আপোনালোকক লিখি থোৱাটো দেখাইছো এই সভাৰ সংখ্যাখিনি মই যেহেতু এতিয়ালৈকে দিয়া নাই আপোনালোকে দি লব তাৰ পাছত ইয়াক একে হৈছে হনে মানে এখন পেজত যেহেতু এটা নাম্বাৰে হ'ব কেসবুকৰ হেকাৰণে হে এটা নাম্বাৰে গুটেই কেটা দিলেছো কিন্তু আপোনালোকে এই পিছৰ কেটা নিদিও বুলিও পাৰিব 4টা সপ্তাহ একে হয় যেহেতু হেকাৰণে এই পিছৰ কেটা নিদিও বুলিও পাৰিব কিন্তু দি ললে ভাল আৰু তেনেকে এনে ধৰণে লিখি যাব তাৰ পাছতে ইয়া মই দেখাইছিল আপোনালোকক কেনেকে প্লাস কৰিব লাগে এই ওপৰটো দিলে এই পিছৰ কেটা নিদিও বুলিও হয় দি ললে ভাল আৰু কিন্তু এই সপ্তাহৰ যেটো প্ৰাৰম্ভিক জমা যে আমাৰ সপ্তাহত উঠা হেতু কিন্তু লিখিব লাগিবই তাৰ পিছত এইফালে টোটেলটো কৰিব লাগিব আৰু লাষ্টতে আমাৰ সভানেত্ৰী সহি আপোনালোকে এনে ধৰণে সভানেত্ৰী সহিখিনি কৰাই লব আজিলৈ ধন্যবাদ যদি ভাল লাগে ভিডিওটো চাই লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব